মুৰাদঝাৰৰ চৌধুৰী বজাৰৰ কাকি ৰোডত ভয়ংকৰ পথ দুৰ্ঘটনা। চৌধুৰী বজাৰৰ পৰা কাকি অভিমুখে গৈ থকা অৱস্থাত চাৰিচকীয়া AS02 AG 1373 নম্বৰৰ এল্টো বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই গছত প্ৰচণ্ড জোৰে খুন্দা মাৰি পুখুৰীত বাগৰি পৰে। এই ঘটনাত কোনো লোক গুৰুতৰভাৱে আহত হোৱা নাই যদিও এক চাঞ্চল্য বিৰাজ কৰিছে। লগে লগে ঘটনাস্থলীত চৌধুৰী বজাৰ উপ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বিমল সিং ডেৰা উপস্থিত হৈ বাহনখন উদ্ধাৰ কৰে। ভাৰপ্ৰাপ্ত বিষয়া বিমল সিং ডেৰাই ৰাইজক সোধপোছ কৰাত ৰাইজে কয় যে চালকৰ লগত থকা আন তিনিগৰাকী ব্যক্তি দুৰ্ঘটনাগ্ৰস্ত বাহন থৈ পলায়ন কৰে। আৰক্ষীৰ তদন্তৰ পিছত সকলো পোহৰলৈ আহিব। আমাৰ হাতত কিছু মন্তব্য আছে, আমি শুনাই ল'ব বিচাৰিছো। ঘটনাটো এফালৰ পৰা গাড়ীখন আহি আছে, খুব স্পীডতো আহিছে, আহি পেলাই এইটো কয়লা গছত খুন্দা মাৰিছে এটা। তাৰপিছত আৰু ডাঙৰ এটা খুন্দা মাৰিছে, মাৰি পেলাই কমচে কম 3 নল দূৰত আহি পেলাই সি গাড়ীখন পূৰা পাল্টি খাই গৈছে। তাৰপিছত আমালোকে আহি পেলাই চব গাড়ীখন চিধা কৰিছোঁ, চিধা কৰি পেলাই তাক চিধা কৰি বনাই থৈ দিছোঁ। জাগাখনৰ নাম কি য'ত এক্সিডেণ্ট হৈছে? 7 নম্বৰ চামৰালি। 7 নম্বৰ চামৰালি। 7 নম্বৰ চামৰালি হ'ল এইটো জেগাৰ নাম। কোনো ব্যক্তিৰ কিবা অসুবিধা হৈছে নেকি? নাই, কোনো অসুবিধা হোৱা নাই। যিজন মানুহ আছিলে ভাল মানুহ আছিলে, কোনো এনজিঅ' পিনজিঅ' একো হোৱা নাই। বৰ্তমান আৰক্ষী উপস্থিত হৈছে। হয়, আমাৰ আৰক্ষীৰ বিষয়টো ভাল পজিশ্যন লৈছে। সিহঁতে শুনাৰ লগে লগে 2 মিনিটৰ ভিতৰত আহি পেলাই জেগা পাই লৈছে, পাই পেলাই চব চেক বেক কৰি পেলাই গাড়ীখন লৈ যাবলৈ ধৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, সুহানা লাইভ।